নমস্কাৰ সকলোকে মোৰ ফিজিক্স চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' ফাৰ্ষ্ট হয়, কিন্তু কথাটো কি হ'ল, মোৰ ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে যে আমি এনেকুৱা এখন প্লেটফৰ্ম আমাৰ ওচৰত আছে, যিখন প্লেটফৰ্ম ইউজ কৰি আমি আমাৰ যিসকল BSc ফিজিক্সৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ সহায়ৰ অৰ্থে মই ভিডিঅ' বনাইছোঁ। আমি কি ডিছকাশ্যন কৰিম ইয়াত, আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি বা ফ'ৰ্থ ইয়েৰ জেনেৰেলি আমি ক'ব পাৰোঁ যোনটো 4 ইয়েৰ BSc প্ৰগ্ৰেম ওলালে বা 4 ইয়েৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰেমৰ আণ্ডাৰত থকা ফিজিক্স ডিপাৰ্টমেণ্টৰ যিখনি চিলেবাছ, আমি সেই চিলেবাছখন যিমান পাৰোঁ কৰিব ট্ৰাই কৰিম। আমি 100% কৰিব নোৱাৰিলেও যিমানখিনি পাৰোঁ আৰু মোৰ দ্বাৰা হ'ব মই কৰিম। আকৌ এবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ফাৰ্ষ্ট ছেমিষ্টাৰ BSc ফিজিক্স। অ'কে, আমি আৰু নোটটো প্ৰভাইড কৰিম ইয়াত, একো টেনশ্যন ল'ব দৰকাৰ নাই। আমি নোট প্ৰভাইড কৰিম। আই এম গিভিং ইউ অল দ্য নোটছ। অ'কে, আৰু লগতে মই বুজাম। এনেকুৱা নহয় যে মই নোটছখিনি দি দিলোঁ মই একো নুবুজাওঁ। অভিয়াছলি মই বুজাম। অ'কে, চ' ঠিক আছে, আমি তেতিয়া ষ্টাৰ্ট কৰোঁ। এইখিনি কিবা কিবি দি থৈ দিয়া আছে আৰু দেই। মোৰ ষ্টুডেণ্টে হয় ফিজিক্সৰ, হয়তো কেতিয়াবা ভুল হৈ যাব পাৰে, ভুলখিনি আঙুলিয়াই দিলে ভাল পাম আৰু। অ'কে, ফাৰ্ষ্ট আমাৰ যিটো আছে আমাৰ ইয়াত কি আছে, ফ্ৰেম অফ ৰেফাৰেঞ্চ, ইনাৰ্চিয়েল ফ্ৰেম অফ ৰেফাৰেঞ্চ, গেলিলিয়ান ট্ৰান্সফৰ্মেশ্যন, গেলিলিয়ান ইনভেৰিয়েন্স, ডাইনামিক অফ এ চিষ্টেম অফ পাৰ্টিকল, চেণ্টাৰ অফ মাছ, প্ৰিন্সিপল অফ কনজাৰ্ভেশ্যন অফ লিনিয়াৰ মোমেণ্টাম। এইখিনি বেচিকেলি নিউটনিয়ান মেকানিক্স হয়। তাৰপৰা আহিব দ্য ৱৰ্ক এনাৰ্জি থিয়ৰিয়ম, কনজাৰ্ভেটিভ এণ্ড নন কনজাৰ্ভেটিভ forces, conservation of mechanical energy, work done by conservative force as a gradient of potential energy diagram, stable and unstable equilibrium. Okay, these are all. But basically আমি এইখিনি জনাৰ আগত আমি আৰু এটা বস্তু জানি ল'ব লাগিব, সেইখিনি হৈছে আমি নিউটনিয়ান মেকানিক্স। নিউটনিয়ান মেকানিক্সৰ ক'বলগীয়া অৰ্থ এইটোৱে যে আমি কি জানিব লাগিব, নিউটনৰ লখিনি জানিব লাগিব, আমি কনষ্টেণ্ট মোশ্যনৰ বিষয়ে জানিব লাগিব। যদি আমি কনষ্টেণ্ট মোশ্যনৰ বিষয়ে আমি যদি নপঢ়োঁ, তেতিয়াহ'লে আমি এইখিনি বস্তু আমি কৰিব নোৱাৰিম। গতিকে মোৰ ফাৰ্ষ্ট লেকচাৰ হ'ব, মই এইখিনি যোৱাৰ আগত আমি বেছিক আইডিয়া ল'ব লাগিব যে আমি এইখিনি কৰাৰ আগত আমি কৰিম কি। আমি ইয়াত দিয়া নাই চুইডো ফ'ৰ্চৰ বিষয়ে দিয়া নাই, আমি চুইডো ফ'ৰ্চৰ বিষয়ে পঢ়িব লাগিব। যদি আমি চুইডো ফ'ৰ্চৰ বিষয়ে নপঢ়োঁ, তেতিয়াহ'লে আমি এইখিনি কৰিব নোৱাৰিম। গতিকে আমি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম, যিটো বুজিবলৈ আমাৰ কি হয় একদম সহজ হ'ব। যদি আমি ডাইৰেক্ট এইখন চিলেবাছ কৰোঁ, হয়তো ইয়াত কিছুমান বস্তু থাকি যাব বুজিবলৈ। হয়তো আমাৰ আপকামিং যিখিনি আমাৰ কম্পিটিটিভ এক্সামিনেশ্যনছ আছে, সেই আপকামিং কম্পিটিটিভ এক্সামিনেশ্যনখিনি আমি ক্ৰেক কৰিব নোৱাৰিম। অ'কে, তো দিজ আৰ দ্য বেচিকেলি ইউ হেভ টু ন', বিকজ উইদাউট নিউটনছ ল, নিউটনৰ নিউটনছ ল অবিহনে একো কৰিব পৰা নাযাব। আৰু আমি কনষ্টেণ্ট মোশ্যনৰ বিষয়ে জানিব লাগিব। কনষ্টেণ্ট মোশ্যন, যদি আমি কনষ্টেণ্ট মোশ্যনৰ বিষয়ে নাজানো, তেতিয়াহ'লে আমি বাকীখিনি কাম আমি কৰিব নোৱাৰিম। গতিকে আমি ফাৰ্ষ্ট আমাৰ লেকচাৰ হ'ব কনষ্টেণ্ট মোশ্যনছ। কি হ'ব? কনষ্টেণ্ট মোশ্যনছ। অ'কে, চ' বেচিকেলি আমি কি পঢ়িব লাগিব? কনষ্টেণ্ট মোশ্যনছ। কি হয়? কনষ্টেণ্ট মোশ্যনছ। এতিয়া কনষ্টেণ্ট মোশ্যনছ হয় কি? এই যে আমি ৱৰ্ডটো লিখিলোঁ, এই যে আমি ৱৰ্ডটো লিখিলোঁ কনষ্টেণ্ট মোশ্যনছ, একচুৱেলি কি হয়, যেতিয়া আমি কোনোবা এটা বস্তুৰ ডাইৰেকশ্যনছ বা তাক যদি আমি লিমিট লগাই দিওঁ, লিমিট মানে কি হয়, আমি যদি লগাই দিওঁ সেইটো ৰেঞ্জলৈ যাব পাৰিব। ছাপ'জ আমাৰ ওচৰত কি আছে, এডাল কি আছে, এই যে মানুহবোৰ যে খেল খেলি থাকে যে, জোলা খেলি থাকে যে, মানে খোজকাঢ়ি থাকে যে, এতিয়া এই খোজকাঢ়ি থকা মানুহটো সি এই ৰছীডালত খোজকাঢ়িব। মানে আমি কি কৰিলোঁ, ইয়াৰ যোনটো মোশ্যন হয়, আমি ইয়াৰ মোশ্যনটো আমি কি কৰিলোঁ, ৰেষ্ট্ৰিক্টেড কৰিলোঁ উইদিন 2 পইণ্টছ।
আমি এই দুটা পইণ্টৰ মাজতে সিহঁতি যে কৰিব লাগিব, সিহঁতি যে মুভ কৰিব লাগিব, চলাচল কৰিব লাগিব, আমি তাক ৰেষ্ট্ৰিক্ট কৰিলোঁ। ৰেষ্ট্ৰিক্ট কৰি দিয়া মানে কি হ'ল, আমি তাক কনষ্ট্ৰেইন মোশ্যন, মানে তাক আমি মোশ্যনটো আমি তাক কনষ্ট্ৰেইন কৰিলোঁ। সি সেই ৰেঞ্জ যি কৰিব লাগিব, যিমান ইয়াক খেল দেখাব লাগিব, কিছুমানে যে ৰছীত ওলমি ওলমি খেল দেখাই থাকে, সেই ৰছীত ওলমি ওলমি খেল খেলি থকা মানুহজনে কি কৰিব, বহুতে দেখিছে চাগে এইটো। ছাপ'জ এইটো লাঠিডাল ল'লো, আমি ৰছীডাল ধৰা আমি লাঠিত খোজকাঢ়ি থকা মানুহটোৱে এই পইণ্টটোৰ পৰা এই পইণ্টটোৰ মাজতে কি কৰিব লাগিব, সিহঁতি খোজকাঢ়িব লাগিব। যদি এই পইণ্টটোৰ খোজকাঢ়ি আঁতৰি যায়, ঠিক মানুহটো পৰি যাব, এইফালে মানুহটো পৰি যাব। গতিকে কি হয়, আমি তাৰ মোশ্যনটো কনষ্টেণ্ট কৰিবলৈ হ'লে আমি তাক কি কৰিলোঁ, আমি তাক ইয়াৰ মোশ্যনটোক আমি ইয়াৰ মাজতে আমি তাক কনষ্টেণ্ট কৰিলোঁ, মানে সীমাবদ্ধতা কৰিলোঁ। আমি ইয়াত কি লগালোঁ, এটা লিমিট লগাই দিলোঁ। কি লগালোঁ আমি ইয়াত, এটা লিমিট লগাই দিলোঁ। গতিকে যেতিয়া আমি ইয়াত লিমিট লগাই দিম, তেতিয়াই হ'ব আমাৰ কনষ্টেণ্ট মোশ্যনছ। ওকে, কনষ্টেণ্ট মোশ্যন সেইটোৱে কয়, লিমিট টু দ্য মোশ্যন ইজ কল্ড কনষ্টেণ্ট মোশ্যনছ। এইটো নিলিখাওঁ আৰু জাষ্ট এইটো এটা ডেফিনেশ্যন হয়। তো হোৱাট ইজ কনষ্টেণ্ট মোশ্যনছ? কনষ্টেণ্ট মোশ্যন ইজ দ্য লিমিট টু দ্য মোশ্যন and is known as constraint motions. When someone asks you, তোমাক যদি কোনোবাই সোধে what is the constant motion, limit to the motion is known as a constraint motions. যেতিয়া আমি কোনোবা এটা বস্তু আমি লিমিট লগাই দিম, মানে কি, আমি সিহঁতক ইফালৰ পৰা ইফালে যাব নিদিওঁ, আমি সেই ৰেঞ্জটোৰ ভিতৰতে সিহঁতি যাব লাগিব। চাপোজ বেলেগ এটা আছে, এতিয়া এইখন কি আছে, এখন প্লে গ্ৰাউণ্ড এখন আছে, চাপোজ ইয়াত মানুহ এটা আছে, এই মানুহটো কি কৰিব, এইফালৰ পৰা এই ৰাউণ্ডটোৰ ভিতৰত ঘূৰিব লাগিব, মানে কি হয়, আমি চাৰ্কুলাৰ মোশ্যন এটা লগাই দিলোঁ। আমি চাৰ্কুলাৰ মোশ্যনটো লগাই দিলোঁ। চাপোজ ইয়াত কি আছে, এটা চাৰ্কুল এটা আছে, ইয়াত আমি কি চিটি, মানে আমাৰ যোনটো আমি এণ্ট এজনী বা পৰুৱা এজনী আমি ৰখাই দিলোঁ, যে পৰুৱাজনী কি কৰিব লাগিব, এই ৰাউণ্ডটোৰ ভিতৰতে কি কৰিব লাগিব, ঘূৰিব লাগিব। যদি সিহঁতি এই ৰাউণ্ডটোৰ বিষয়ে যদি নুঘূৰে, যদি সিহঁতি এই ৰাউণ্ডটো ঘূৰিছে কনষ্টেণ্ট মোশ্যন থাকিব, যদি আমি এনেকৈ বল এটা আছে, বলটো মানে ওলমাই থৈছোঁ, ৰছীডাল বাদ দিওঁ, ৰছীডাল আমি ইয়াত কিবা লগাই থৈছোঁ, বাদ দিওঁ, এই বলটোৰ ভিতৰত কি হ'ল, পৰুৱাজনী ঘূৰিব লাগিব। যদি পৰুৱাজনী কি বলটো যদি বাহিৰলৈ গুচি যায়, তেতিয়াহ'লে সিহঁতি কি কৰিব, লিমিটটো ক্ৰছ কৰিব। তেতিয়া আমি কনষ্টেণ্ট মোশ্যন নাথাকে, যেতিয়ালৈকে ইয়াত থাকিব তেতিয়ালৈকে সিহঁতি ফ্ৰী টু মুভ নহয়, মানে সিহঁতি বাউণ্ড হৈ থাকিব, এই ৰাস্তাটোৰ মাজে ঘূৰিব লাগিব। যদি এই ৰাস্তাটো যদি ক্ৰছ কৰে, তেতিয়াহ'লে কি হ'ব, সেইটো কনষ্টেণ্ট মোশ্যন হৈ নাথাকিব। গতিকে বেচিকেলি আমি এইটো জানিব লাগিব, কনষ্টেণ্ট মোশ্যন মানে কি, আমি তাৰ সেই বস্তুটোৰ বা সেই ছাবজেক্টটোৰ ওপৰত আমি কি কৰিছোঁ, আমি তাৰ লিমিটটো আমি লগাই দিছোঁ, যাতে সেই বস্তুটোৰ পৰা সি কেতিয়াও ওলাই আহিব নোৱাৰে, সেই জেগাডোখৰতে সি মুভ কৰিব লাগিব, সেই ঠাইডোখৰতে ঘূৰিব লাগিব। যদি সি সেই ঠাইডোখৰৰ পৰা ঘূৰি গুচি আহে, তেতিয়াহ'লে তাৰ মোশ্যনটো কনষ্টেণ্ট নহ'ব। চাপোজ আমি আৰু চাপোজ মাখি এজনী আছে, মাখিজনী ইয়াত আছে, পৰি আছে, চাপোজ লাঠিডাল আছে, লাঠিডাল মাখিজনী পৰিছে, মাখিজনী এইফালে যাব, কিন্তু মাখিজনী উৰিও যাব। যেতিয়া মাখিজনী উৰি যাব, তেতিয়া লিমিটটো কনষ্টেণ্ট হ'ব জানো? নহ'ব। তেতিয়া লিমিটটো কনষ্টেণ্ট নহ'ব, তেতিয়া মাখিজনী কি হ'ব, উৰি গুচি গ'লে লিমিটটো কনষ্টেণ্ট নহ'বই। গতিকে আমি মাখিজনীতে আমি কনষ্টেণ্ট মোশ্যন লগাব নোৱাৰোঁ, কিন্তু এই পৰুৱাটো, চাপোজ ইয়াতে মানুহ এটা খেলি থকা, এই মানুহটো, এই পৰুৱাটো আমি তাত কনষ্টেণ্ট কৰিব পাৰোঁ, কিন্তু আমি মাখিজনীক আমি কনষ্টেণ্ট মোশ্যনছ লগাব নোৱাৰোঁ। গতিকে কনষ্টেণ্ট মোশ্যন ক্লিয়াৰ? অ'কে। তো নেক্সট আমি আগবাঢ়িম, আমি তাক বুজিব লাগিব কনষ্টেণ্ট মোশ্যন কেনেকৈ এপ্লিকেবল হয়। আমি কিছুমান প্ৰব্লেম ডিছকাছ কৰিম, পুলি পৰ্যন্ত আমাৰ মানে কি হয় যে, আমি যে এই টানিবলৈ ব্যৱহাৰ কৰে যে, এই আগতে নাট চাটবোৰ আগতে আগৰ দিনৰ মানুহে যে পানী তুলিবলৈ ইউজ কৰে, সেইটো কি হয়, এটা পুলি হয়। সেই পুলিটো টানিবলৈ ইউজ কৰা হয়। আমি সেনেকুৱা কিছুমান এপ্লিকেশ্যনছ ল'ম, আমি ব্লক কিছুমান ল'ম, মানে কাঠৰ ব্লক হ'ব পাৰে, যিকোনো ব্লক হ'ব পাৰে, আমি বেলেগ হ'ব পাৰে, আমি তাৰ কিছুমান ল'ম। তাৰ উপৰিও আমি ষ্ট্ৰিং ল'ম, আমি ষ্ট্ৰিংটো কেনেকুৱা ল'ম, আমি ফ্লেক্সিবল ল'ম, মানে যদি আগা পিছা নহয়, এইটো একদম কনষ্টেণ্ট এটা থাকে, তাতে সিহঁতক আমি ইলাষ্টিক নলওঁ, আমি মানে ইনইলাষ্টিক টাইপৰ মানে আমি বস্তুবোৰ ল'ম, মানে আমি বেকেটা কৰিব নোৱাৰে, মানে এনেকুৱা ধৰণৰ ষ্ট্ৰিং কিছুমান ল'ম, যাতে আমি সিহঁতৰ মানে সিহঁতি মানে টানিলে টান খাই থাকিব, মানে এনেকৈ ঢিলা মিলা একদম মানে ৰাবাৰ লিখীয়া এনেকুৱা ষ্ট্ৰিং আমি নলওঁ ইয়াত প্ৰব্লেমবোৰ। আমি এইটো ফিক্স, আৰু আমি ক'ম যে ফ্ৰিকশ্যনলেছ কিছুমান ছাৰ্ফেচ ল'ম আমি ইয়াত। কি ল'ম ইয়াত? ফ্ৰিকশ্যনলেছ ছাৰ্ফেচ ল'ম। তো আমি যেতিয়া এই কামখিনি কৰিম, তেতিয়া আমি বুজি পাম যে, আৰু আগলৈ বহিম তেতিয়া আৰু বুজি পাম, আমি কনষ্টেণ্ট মোশ্যনৰ কিছুমান প্ৰব্লেম কৰিম। অ'কে, আমি তাৰপৰা আমি নিউটনিয়ান ল কিছুমান কৰিম, নৰ্মেল ফ'ৰ্চৰ বিষয়ে পঢ়িম, টেনশ্যন ফ'ৰ্চৰ বিষয়ে পঢ়িম, চুডো ফ'ৰ্চৰ বিষয়ে পঢ়িম, তাৰপৰা ইনাৰ্চিয়েল নন ইনাৰ্চিয়েল ফ্ৰেম, তাৰপৰা আমি ষ্টাৰ্ট কৰি দিম, তাৰপৰা এইখিনি আৰু তোমালোকৰ যোনখিনি চিলেবাছ হ'ব, সেই চিলেবাছখিনি ৱাইজত আমি কৰি যাম। কিন্তু তাৰ আগত আমি এইখিনি বস্তু জনাটো আমাৰ দৰকাৰ। অ'কে অ'কে, নাও the constant motions occur when an object is complete to travel within a defined limitations. মানে আমি চেম কৰিলোঁ, আমি লিমিট লগাই দিলোঁ, মানে এইটো আৰু একদম ইজি কথা যে, আমি যেতিয়া আমি কনষ্টেণ্ট মোশ্যনটো লগাওঁ, তেতিয়া আমি কিছুমান লিমিট লগাই দিলোঁ, সেই লিমিটৰ মতে সিহঁতি যাব লাগিব, আমি সেইটো আৰু যাব নোৱাৰিব, বেলেগ সেইটো ইন দিছ কনষ্টেণ্ট টু দ্য object is constrained to travel along the surface of block
over to applied force and subsequently descend vertically due to the influence of gravity. মানে এইটো একদম ইজি আৰু এইটো কথাই কোৱা হৈছে যে চা যেতিয়া কি হয় আমি এতিয়া কনষ্টেণ্ট মোচন লগাই দিলো তেতিয়াহ'লে এই ছাৰ্ফেচৰ লগত যেতিয়ালৈকে সেই কণ্টেক্টত আছিলে কণ্টেক্ট আছে আমি নৰ্মেল ফ'ৰ্চ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ যি লগাই আছে তললৈ গ্ৰেভিটি ইয়াক নৰ্মেল ফ'ৰ্চ ওপৰত লগাই আছে সেইখিনি আমি পিছত পঢ়িম যেতিয়ালৈকে ছাৰ্ফেচত কণ্টেক্ট আছিলে সি লিমিট আছিলে এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে সি যাব বুলি তাৰ লিমিট লগোৱা আছিলে যেতিয়া সি এই পইণ্টটোৰ পৰা তললৈ গুচি আহিলে কি কাৰণে ডিউ টু গ্ৰেভিটি যি কাৰণে কি হ'ল ই তললৈ গিৰি পৰিলে যেতিয়া সি তললৈ গিৰি পৰিলে তেতিয়া আমি কি কৰিলে সেই মোচনটো তাৰ কনষ্টেণ্ট হৈ থকা নাই মোচনটো কনষ্টেণ্ট মোচন নহয় যেতিয়ালৈকে কিন্তু এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে কি হয় ইয়াৰ মোচনটো কি আছিলে কনষ্টেণ্ট আছিলে কি যদি আমি ইয়াত পুলে এটা লগাই দিওঁ এনেকৈ পুলেটো ব্লকটো যদি তেতিয়া আকৌ মোচনটো আমি বেলেগ এটা আহিব কিন্তু গতিকে আমি সিমানখিনি পটককৈ নিশিকোঁ আমাৰ এটা শিকিব লাগিব যে যদি ইয়াৰ মোচন যেতিয়ালৈকে এই কণ্টেক্টত আছিলে যেতিয়ালৈকে সি কণ্টেক্টত আছিলে তেতিয়ালৈকে কি আছিলে মোচনটো কি আছিলে কনষ্টেণ্ট আছিলে মানে সি এই পইণ্টটোৰ পৰা এই পইণ্টলৈ আছিলে কিন্তু যেতিয়া সি এই মোচন এই জেগাডোখৰ যেতিয়া পাৰ হ'ল আমি ইয়াত কি কৈছে এটা ফ'ৰ্চ এপ্লাই কৰিব লাগিব কিন্তু বস্তুটোতো এনেইতো নাযায় হয়নে বস্তুটো এনেই নাযায় বস্তু কি হ'ব ফ'ৰ্চ কৰিব লাগিব কিন্তু ফ'ৰ্চ কেতিয়ালৈকে আমি এপ্লাই কৰিম যেতিয়ালৈকে ইয়াত আছিলে তেতিয়ালৈকে ঠিকে আছে অ'কে যেতিয়ালৈকে ছাৰ্ফেচৰ লগ লাগি আছিলে তেতিয়ালৈকে সি ঠিকে কাম কৰিছিলে কিন্তু যেতিয়া সি ছাৰ্ফেচৰ পৰা যেতিয়া সি গুচি গ'লগৈ তেতিয়া সি কি হ'ল তললৈ গুচি আহিবলৈ বাধ্য হ'ল যিহেতু কি হয় গ্ৰেভিটি অ'কে 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 চাপ'জ এতিয়া চোৱা যদি আমি একো নকৰোঁ চাপ'জ ইয়াত এটা কি আছে অ'কে তাৰ এক্সামটো পিছত আছে অ'কে এক্সাম্পলটো পিছত আছে চোৱা এইটো বেছি এইবোৰ ক্লাছ জেড বুলি ক্লাছ 11ৰ হয় পাই যাব ইয়াত চাপ'জ এইটোতো বস্তু বুজি পোৱা হৈ গ'ল এইটো ক্লিয়াৰ এইটো অ'কে চিমিলাৰলি আমি যদি চাব যাওঁ তেতিয়াহ'লে ইয়াতো ব্লক এটা আছে এইটো কি এটা ব্লক এটা আছে ইয়াতো এই ব্লকটোত আমি চাওঁ দিছ কেছ ইন দিছ কেছ দ্য ব্লক ইজ ৰেষ্ট্ৰিক্টেড টু শ্লাইড এলং দ্য ইনক্লাইন প্লেন ঠিকে আছে এখন কি এখন ইনক্লাইন প্লেন এই ব্লকটোক ক'ত ৰেষ্ট্ৰিক্ট কৰা আছে ইনক্লাইন প্লেনত যাবলৈ বাধ্য কৰা আছে ই গপৰ উৰি যাব নেকি নাযায় ইয়াৰ পৰাতো উৰি নাযায় ঘপকে কাৰণ ইয়াত কি আছে গ্ৰেভিটি এক কৰি আছে নৰ্মেলত কি লাগি আছে নৰ্মেল এটা লাগি আছে গতিকে সি ইয়াত কাম নকৰে গতিকে এই দুটা বস্তুৱে বাধ্য কৰাইছে যাতে ই কি হয় কি হয় ই সেই ইনক্লাইন প্লেনখনৰ মাজেদি ই যাব লাগিব এতিয়া যিটো ফ'ৰ্চ হয় ইয়াত কি এটা ফ'ৰ্চ আছে যে সিটো ঘপকে উৰি যোৱা নাই হয় নাই এতিয়া কি হয় এটা ফ'ৰ্চ এটা আছে সেই যিটো ফ'ৰ্চ ৰেছপনচিবল হয় কিহৰ কাৰণে ইম্প'জিং দিছ কনষ্ট্ৰেইন যদি যিটো ফ'ৰ্চ ৰেছপনচিবল হয় ইম্প'জিং ফৰ দিছ কনষ্ট্ৰেইন অন দিছ বডি ইজ ৰেফাৰ্ছ টু এজ এ কনষ্টেণ্ট ফ'ৰ্চ এতিয়া যে আমাৰ এই যিটো ফ'ৰ্চ আছে যিটো ইয়াক কনষ্টেণ্ট মোচনত যাবলৈ বাধ্য কৰিছে সেই ফ'ৰ্চটো কি বুলি কোৱা হয় কনষ্টেইন ফ'ৰ্চ বুলি কোৱা হয় এতিয়া কনষ্টেইন মোচনৰ লগত ৰিলেটেড ফ'ৰ্চটোক কি বুলি কোৱা হয় কনষ্টেইন ফ'ৰ্চ বুলি কোৱা হয় যিটো ফ'ৰ্চ কি হয় ৰেছপনচিবল ফৰ ইম্প'জিং দিছ কনষ্টেইন অন দ্য বডি ইজ ৰেফাৰ্ড টু এজ দ্য কনষ্টেইন ফ'ৰ্চ অ'কে চাপ'জ চোৱা এতিয়া এইখন ইনক্লাইন প্লেন হয় এখন ইনক্লাইন প্লেন এইটো কি এটা বক্স হয় বক্সটো মাছ আছে গ্ৰেভিটি কি হ'ব ইয়াত গ্ৰেভিটি কিমান ফ'ৰ্চ এড কৰিব এম ইকুৱেল টু এফ ইকুৱেল টু কি হ'ব এম জি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এম জি হ'ব আৰু ইয়াত কি থাকিব নৰ্মেল থাকিব হ'ব নৰ্মেলটো সদায় কি ডাইৰেকশ্যন এপ্লাই হয় নৰ্মেলটো সদায় ছাৰ্ফেচৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যন হয় যিহেতু এখন ছাৰ্ফেচ হয় ছাৰ্ফেচৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যন কি হয় নৰ্মেল এপ্লিকেশ্যন হয় অ'কে অ'কে নাও দেৰ টু টাইপ অফ প্ৰাইমেৰী কনষ্ট্ৰেইন অ'কে দুটা টাইপৰ প্ৰাইমেৰীলি দুটা কনষ্ট্ৰেইন আছে এটা হৈছে ষ্ট্ৰিং ৰড কনষ্ট্ৰেইন আনটো হৈছে আমাৰ ষ্ট্ৰিং ৰড কনষ্ট্ৰেইন আনটো হৈছে ৱেটছ কনষ্ট্ৰেইন আমি এইকেইটাৰ বিষয়ে পঢ়িব লাগিব অ'কে অ'কে এতিয়া যিটো আমি এতিয়া ষ্ট্ৰিং কনষ্টেণ্ট কি হয় তাত এডাল ষ্ট্ৰিং থাকিব contemplate object linked by string processing the following characteristics ইয়াত কিছুমান কেইবাটাও ধৰণৰ যিমানখিনি আছে সেইখিনি কেৰেক্টাৰিষ্টিক্স ফ'ল' কৰিব লাগিব অ'কে
তাৰপিছত আমি কিছুমান লজিকেল কৰিম, জাষ্ট এইখিনি একদম ইজি হয়, ইমান ভাবিবলগীয়া কথা নাই। দ্য ষ্ট্ৰিং মেইনটেইন এ কনষ্টেণ্ট লেংথ, মানে কনষ্টেণ্ট মিনছ নিৰ্দিষ্ট লেংথ এটা কি হয় ষ্ট্ৰিংডালে মেইনটেইন কৰিব। এনেকুৱা নহয় ষ্ট্ৰিংডাল এনেকুৱা নহয় এনেকুৱা এনেকুৱা হৈ থাকিব, এনেকুৱা এনেকুৱা হৈ থাকিব, এনেকুৱা নহয় একদম ষ্ট্ৰিং এনেকুৱা হ'ব। মানে সিহঁতে কি হয় কনষ্টেণ্ট লেংথ এটা সিহঁতি মেইনটেইন কৰি ৰাখিব। অ'কে, signifying that it is inextensible, মানে সিহঁতক এক্সটেণ্ড কৰিব নোৱাৰিব আৰু যিটো লেংথত আছে সেইটো লেংথত থাকিব। সিহঁতক ৰাবাৰৰ লিখিয়াকে সিহঁতক আৰু বঢ়াব নোৱাৰে। সিহঁতি যিটো লেংথত সিহঁতি সেই ষ্ট্ৰিংডাল থাকিব, সেই ষ্ট্ৰিংডাল সেই লেংথতে থাকিব, কিন্তু সিহঁতক কি কৰিব নোৱাৰে, ৰাবাৰৰ লিখিয়া সিহঁতক কি কৰিব নোৱাৰে, বঢ়াব নোৱাৰে। Okay, this implies that if one block moves a distance x, the other block is also moves the same distance, মানে কি হয় এইটো সেম আছে, মানে যদি মানে কি এডাল ইনএক্সটেন্সিবল ষ্ট্ৰিং এডাল কি এডাল ইনএক্সটেন্সিবল ষ্ট্ৰিং, মানে সিহঁতক কি কৰিব নে বঢ়াব নে, যদি এইফালৰ পৰা কিবা এটা ফ'ৰ্চ দি টানি দিয়ে তেতিয়াহ'লে ই যিমানটো ডিষ্টেঞ্চ মুভ কৰিব সিও সিমানটো ডিষ্টেঞ্চে মুভ কৰিব। মানে যদি ই এক্স বি মুভ কৰে তেতিয়াহ'লে কি হয়, ইউ এক্স মুভ কৰিব, কিন্তু কিয় তেতিয়া এক্স ইকুৱেলি কি হ'ব, এক্স বি হ'ব। মানে মোক ক'বলগীয়া এইটোৱে যে যদি যদি আমি এই ব্লক দুটা যদি আমি ইনএক্সটেন্সিবল, মানে সিহঁতক যেতিয়া আমি দীঘল কৰিব নোৱাৰো ৰছী এটা ফিক্স কনষ্টেণ্ট ৰছীয়ে যদি আমি সিহঁতক লগাই বান্ধি থওঁ, তেতিয়াহ'লে কি হ'ব, সিহঁত কেতিয়াও মুভ কৰিব নোৱাৰিব। সিহঁতে কি হ'ব, নিৰ্দিষ্ট ডিষ্টেঞ্চ যদি এক্স এ ডিষ্টেঞ্চ যদি ই এক্স বি ডিষ্টেঞ্চ মুভ কৰিলে, ই যদি এক্স এ ডিষ্টেঞ্চ মুভ কৰে তেতিয়াহ'লে কি হ'ব, দুটা ডিষ্টেঞ্চ ছেম হ'ব, কাৰণ লাগি থাকে। এটা কমন চেঞ্চ আৰু এটা যে ই যদি 10 মিটাৰ মুভ কৰিব, ই 10 মিটাৰ মুভ কৰিব, ই যদি 20 মিটাৰ মুভ কৰে, ইও 20 মিটাৰ মুভ কৰিব, হয়নে? তো এইখিনি বস্তু তাত আমি জানিব লাগিব। দিছ ৰিলেশ্যনশ্বিপ কেন বি এক্সপ্ৰেছ, য়েছ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, একদম জনা শুনা কথা। চিমিলাৰলি আমি এইটো ক'ব পাৰোঁ, যদি আমি পুলি প্ৰব্লেম এটা কৰোঁ, যদি আমি পুলি এটা লওঁ, যদি ই যদি লেংথটো যদি ইনএক্সটেন্সিবল হয়, তেতিয়া যদি ই এক্স বি ডিষ্টেঞ্চ ওপৰলৈ যায় তেতিয়া কি হ'ব, তললৈ এক্স ডিষ্টেঞ্চ ওপৰলৈ তললৈ আহে, তেতিয়া কি হ'ব, ই যিমান ডিষ্টেঞ্চ ওপৰলৈ যাব সি সিমান ডিষ্টেঞ্চ তললৈ যাব। তেনেকুৱা। Okay. Now, the motion characteristics of this object along the length of the string and in the directions of extension possess a specific relations among their parameter. Yes, there is a very parameter I will discuss later. Okay, in this constant, okay, the parameter of the motion, the parameter motion of this, but okay, basic difference is যদি x a distance move করে x a distance move কৰিব, মানে basic বেছিক ক্ৰাইটেৰিয়া সেইটো হয় যে যদি সিহঁতি এক্স বি ডিষ্টেঞ্চ ওপৰলৈ যায়, যদি এক্স এ ডিষ্টেঞ্চ তললৈ যায়, যিমানটো ওপৰলৈ যাব সিমান তললৈ যাব, কাৰণ এটা পুলি লাগি আছে। আৰু ষ্ট্ৰিংডাল কি হয়, ষ্ট্ৰিংডাল এনেকুৱা এটা ষ্ট্ৰিং হয় য'ত নেকি ইনএক্সটেন্সিবল, যাক কি হয় এক্সটেণ্ড কৰিব নোৱাৰি বা দীঘল কৰিব নোৱাৰি, মানে এটা ফিক্সড লেংথ হয়, লেংথ নিৰ্দিষ্ট হ'ব, নিৰ্দিষ্ট লেংথডাল যে টানিব যিমান তললৈ যাব। মানে কি হয়, মায়ে কি কৰিছে দুটা ৰছীডাল এনেকে কিছুমান আগত এনেকে টানে যে এনেকে টানে, সেই বস্তুটো একেই আৰু এইটো ইনএক্সটেন্সিবল ষ্ট্ৰিং হয়। মানে সিহঁতক মানে নিৰ্দিষ্ট মানে এটা কনষ্টেণ্ট মোচনত থাকিব বা কনষ্টেণ্ট লেংথত থাকিব। তো সেইটো কথা, তো বেছি জানিবলৈ কথা নাই এইখিনি। অ'কে, অ'কে, এতিয়া আমি মেথমেটিকেলি কৰিব লাগিব, কি কৰিব লাগিব, আমি মেথমেটিকেলি কৰিব লাগিব, কনষ্টেণ্ট ৰিলেশ্যনছ আমি মেথমেটিকেলি কৰিব লাগিব। মেথমেটিকেলি কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, মেথমেটিকেল ৰিলেশ্যনশ্বিপ that describe the motion of two or more bodies within a system are referred to as constant relation। যদি কোনোবাই সোধে কনষ্টেণ্ট ৰিলেশ্যনছ কি হয়, তেতিয়াহ'লে আমি এইটো ডেফিনেশ্যন লিখিব লাগিব যে যিটো মেথমেটিকেল ৰিলেশ্যনশ্বিপে কি ডেছক্ৰাইব কৰিব, দুটা মোশ্যনছ, দুটা বডি বা তাতকৈ দুটা বা তাতকৈ বেছি বডি যদি মানে কি হয়, মানে আমি দুটা বস্তু কি হয় কানেক্ট হৈ আছে নাই, মানে কি হয় যদি কানেক্ট হৈছে এডাল ষ্ট্ৰিঙৰ দ্বাৰা কানেক্ট হৈছে, মানে কি হয় ইয়াৰ ইকুৱেশ্যনৰ মোশ্যন আৰু ইয়াৰ ইকুৱেশ্যন মোশ্যন কি হ'ব, ৰিলেট হ'ব। সেই ৰিলেট কৰা ইকুৱেশ্যনছখিনি কি হ'ব, সেই ৰিলেট কৰা ইকুৱেশ্যনছখিনি হৈছে কনষ্টেণ্ট ৰিলেশ্যনছ। অ'কে, সেয়ে কনষ্টেণ্ট কি হ'ব, ৰিলেশ্যনছ হ'ব। চা, আমি আগতে ডিছকাছ কৰিছিলোঁ, আমি এটা প্ৰব্লেম এটা লৈছোঁ। চা, প্ৰব্লেমটোত আমাক কৈছে যে এটা ব্লক এ আছে, এটা ব্লক বি আছে। অ'কে, ক্লিয়াৰ। তাত আমি কি ফ'ৰ্চ জানিলে, এফ এটা ফ'ৰ্চ দি টানিলে, এফ মানে কি ফ'ৰ্চ, বল। তেতিয়া আমাৰ কি হ'ব, যোনটো এ ব্লক হ'ব সি একেই ডাইৰেকশ্যন, যিহেতু ফ'ৰ্চটো এইটো ডাইৰেকশ্যন লাগিছে, তেতিয়াহ'লে কি হ'ব,
এ টো ইফালে যাব আৰু বি টো সেই একেফালে যাব, বি যেনি যাব এও সেই তেনি যাব, কাৰণ সিহঁতক কি লাগি আছে, ইনএক্সটেন্সিবল কি লাগি আছে, এডাল ষ্ট্ৰিং লাগি আছে। যদি ইনএক্সটেন্সিবল ষ্ট্ৰিং এডাল লাগি আছে তেতিয়াহ'লে কি হ'ব, ফ'ৰ্চৰ ডাইৰেকশ্যনত কি কৰিব, দুটা ব্লক মুভ কৰিব। চাপ'জ ই কি ডিছপ্লেচমেণ্ট গ'ল, এক্স বি ডিছপ্লেচমেণ্ট এইটো ডাইৰেকশ্যনত গ'ল, আৰু চিমিলাৰলি কি হ'ল, ই এক্স এ ডিছপ্লেচমেণ্ট এইটো ডাইৰেকশ্যনত গ'ল। অ'কে, কিন্তু আমাৰ আগৰ ৰিলেশ্যনশ্বিপত আমি কি জানো, যদি ই যিমান ডিষ্টেঞ্চ এক্স বি এ যিমান ডিষ্টেঞ্চ মুভ কৰিব, এক্স বি এ যিমান ডিষ্টেঞ্চ মুভ কৰিব, এক্সেও সেই সিমানটো ডিষ্টেঞ্চে মুভ কৰিব। যদি এক্স বি যদি 10 কিলোমিটাৰ 10 মিটাৰ যায়, এও কিমান যাব, এও কিমান যাব, 10 মিটাৰ যাব, এও 10 মিটাৰ যাব। অ'কে, তো সেইখিনি বস্তু ক্লিয়াৰ হৈ গ'ল। অ'কে, এ যদি 10 মিটাৰ যায়, বিও কিমান 10 মিটাৰ যাব। অ'কে, আমি আগৰ কি কৰিছিলো, আগৰ ৰিলেশ্যনটো আমি জানো যে এক্স এ ইকুৱেল টু কি হ'ব, এক্স বি হ'ব। আমি আগতে ডিছকাশ্যন কৰিছিলো, যেতিয়া ইনএক্সটেন্সিবল ষ্ট্ৰিঙৰ দ্বাৰা কানেক্টেড দুটা বস্তু যদি টনা হয়, তেতিয়া সিহঁতি কি হ'ব, সমান সমান ডিষ্টেঞ্চ কি কৰিব, অতিক্ৰম কৰিব। Okay, in the provided system the given the length in the string remain constant, যিহেতু ষ্ট্ৰিংডালৰ কি হয়, ষ্ট্ৰিংডালৰ লেংথটো কি হয়, কনষ্টেণ্ট আছিলে। যেতিয়ালৈকে সিহঁতৰ ষ্ট্ৰিংডালৰ লেংথ কিডাল কনষ্টেণ্ট হৈ থাকিব, তেতিয়ালৈকে আমাৰ এক্স এ ইকুৱেল কি হ'ব, এক্স বি যাব। এইটো কমন চেঞ্চ। টেকিং দ্য ডিৰাইভেশ্যনছ উই হেভ টু ডিৰাইভ কেলে ল'লো, ডিৰাইভ কৰিলে আমি এতিয়া ভাগ কৰিব লাগিব ন, এইটো আমি ডিৰাইভেশ্যনছ ল'ব লাগিব। কেলে ডিৰাইভেশ্যনছ ল'লো চা, যদি আমি টাইমৰ ৰেচপেক্টত ডিৰাইভ কৰোঁ, মানে আমি টাইমৰ ৰেচপেক্টত ডিৰাইভ কৰোঁ, টাইমৰ ডিৰাইভেশ্যন মানে ভাগ ভাগ কৰোঁ, আমি টাইমৰ ৰেচপেক্টত ডিৰাইভেশ্যন কৰিছোঁ। টাইমৰ ৰেচপেক্ট ডিৰাইভেশ্যন কৰিলে আমাৰ কি হ'ব, আমি ৰিজাল্ট এটা পাম। কিয়নো যদি আমি ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম কি হয়, ভেলচিটি, দেন ভেলচিটি ডিভাইডেড বাই টাইম কি হয়, ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম কি হয়, ভেলচিটি হয়। ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম কি হয়, ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম কি হয়, ভেলচিটি হয়। ভেলচিটি ডিভাইড বাই টাইম কি হয়, এক্সেলাৰেশ্যন। আমাক কি লাগে, আমাক লাগে বস্তুটোৰ এক্সেলাৰেশ্যন। ইয়াক সুধিছে যে এক্সেলাৰেশ্যন কিমান হয়, কথাটো সেইটো, আমাক কি লাগে, এক্সেলাৰেশ্যন লাগে। যেতিয়া আমাৰ এক্সেলাৰেশ্যন লাগে, আমি কি কৰিব লাগিব, ডিছপ্লেচমেণ্ট আমাৰ ওচৰত আছে, ডিছপ্লেচমেণ্ট বা ডিষ্টেঞ্চ আমাৰ ওচৰত আছে। ডিষ্টেঞ্চ বা ডিছপ্লেচমেণ্ট যেতিয়া আমাৰ ওচৰত থাকিব, তেতিয়া আমাৰ ভেলচিটি উলিয়াবলৈ বহুত সুবিধা হয়। যেতিয়া আমি ভেলচিটি গম পাই যাওঁ, তেতিয়া আমাৰ কি লাগিব, আমাৰ এক্সেলাৰেশ্যন উলিয়াবলৈ সহজ হয়। এতিয়া আমি চাব বিচাৰিছো, যদি ডিষ্টেঞ্চ চেম ডিষ্টেঞ্চ অতিক্ৰম কৰিছে, তেতিয়া ভেলচিটি কি হ'ব, এক্সেলাৰেশ্যন কি হ'ব। আমাৰ মেকানিক্সত মেক্সিমাম বস্তু ভেলচিটি, এক্সেলাৰেশ্যন, ডিছপ্লেচমেণ্ট, ডিষ্টেঞ্চতে থাকি যায়, নহয় জানো। গতিকে আমি সেইখিনি বস্তু যদি আমি জানিবলগীয়া, আমি প্ৰথম আমি গম পালো যে এক্স এ ডিষ্টেঞ্চ কি হয়, এক্স বি হয়। অ'কে, টেকিং দ্য ডিৰাইভেটিভছ অফ দ্য ইকুৱেশ্যন, আমি কেলে ডিৰাইভেশ্যন ল'লো, কাৰণ আমাক লাগে ভেলচিটি। ভেলচিটি কি হয় আমাক জানিব লাগে, ডি এক্স বাই ডি টি, আমি কাৰণ ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম উইথ ৰেচপেক্ট টু ডিৰাইভেশ্যন, কাৰ ৰেচপেক্টত, ডি টি ৰেচপেক্টত ল'লো, ডি টি ৰেচপেক্টত, কাৰণ টাইমে ডিভাইড কৰিলে হ'ব। ডি এক্স ডি টি মানে কি, ভেলচিটি অফ পাৰ্টিকল এ, আমাৰ ব্লক এ, এক্স বি বাই ডি এক্স বি বাই ডি টি, ভেলচিটি অফ বক্স বি। অ'কে, দিছ ইজ ক্লিয়াৰ। অ'কে, দেন বি এ, দেন দিছ ইকুৱেল টু কি হ'ব, দিছ ইকুৱেল টু ভি এ এণ্ড দিছ ইকুৱেল টু ভি ভি, মিনছ ভি এ ইজ ইকুৱেল টু ভি ভি। সেইখিনি ইয়াত পোৱা হৈছে, মানে ভি ইকুৱেল টু ভি এ ইকুৱেল টু ভি ভি হৈ গ'ল। কাৰণ এইটো মানে কি হয়, এইটো মানে ভি এ আৰু এইটো মানে কি হয়, ভি ভি। লিখিব পাৰিম নাই, গতিকে ভি এ ইকুৱেল কিয় ভি ভি, মানে আমি গম পালো যে যদি ষ্ট্ৰিংডাল ইনএক্সটেন্সিবল হয়, এটা ফ'ৰ্চ লগোৱা হয়, চেম ফ'ৰ্চ হৈছে ই ভেলচিটি এক্স এ, এক্স বি ডিষ্টেঞ্চ চেম এ ডিষ্টেঞ্চ অতিক্ৰম কৰে, তেনেহ'লে সিহঁতৰ ভেলচিটি কি হ'ব, ভেলচিটি চেম হ'ব। ভেলচিটি কি হ'ব, সিহঁতৰ চেম হ'ব। যদি তোমাক কয় যে যেতিয়া দুটা ব্লক ডায়েগ্ৰাম আঁকি, ব্লক দুটা কানেক্ট কৰা আছে, তেতিয়াহ'লে ইনএক্সটেন্সিবল ষ্ট্ৰিং প্লাছ এটাক টানিবলৈ কোৱা হৈছে যে এইটো 10 মিটাৰ/ছেকেণ্ড বা ফ'ৰ্চটোৰ কথা বাদ দিলোঁ, যদি একেটা ফ'ৰ্চ যদি টনা হয়, তেতিয়াহ'লে সিহঁতি দুটা ভেলচিটি কি হ'ব, চেম হ'ব। অ'কে, এতিয়া আমি যদি আমি ভেলচিটি ডিভাইড বাই টাইম কৰিলোঁ, ডি ভি বাই ডি টি, আমাৰ হাই ছেকেণ্ডেৰী ডি ভি বাই ডি টি কি হ'ব, এইটো কি এক্সেলাৰেশ্যনছ হয় বা স্মল এ হ'ব পাৰে। অ'কে, সেইখিনি আমি কৰিব লাগিব। এতিয়া আমি কি কৰিব লাগিব, ভেলচিটি ডিভাইড বাই টাইম কৰিব লাগিব। ভেলচিটি ডিভাইডেড বাই কি কৰিব লাগিব, আমি টাইম কৰিব লাগিব। এতিয়া চোৱা, ভেলচিটি ডিভাইড বাই টাইম কৰিলোঁ, ডি ভি বাই ডি টি কৰিলোঁ, মানে কি হয়, সিহঁতৰ এক্সেলাৰেশ্যন পালোঁ, এক্সেলাৰেশ্যনটো কি হয়, চেম হয়। গতিকে আমি কি পালোঁ, এক্সেলাৰেশ্যন ডি বাই ডি টি পুট কৰি দিয়ে, ডি বাই ডি টি মানে কি এ, ইয়াত আমি এ পুট কৰিলে আজি কি হ'ব, এ বি পুট কৰিলোঁ, মানে কি হ'ব, সিহঁতৰ ভেলচিটি চেম হ'লে, যদি ভেলচিটি চেম হয়, এক্সেলাৰেশ্যনটো চেম হ'বই, হয় নাই। গতিকে আমি গম পালোঁ যে ভেলচিটি চেম হ'ব, তেতিয়াহ'লে সিহঁতৰ কি হ'ব, এক্সেলাৰেশ্যনো কি হ'ব, সিহঁতৰ চেম হ'ব। অ'কে, তো আমি কি হ'লে, হেন্স উই এষ্টাব্লিছ এ কানেকশ্যন বিটুইন দ্য পেৰামিটাৰ বাই ইউটিলাইজিং দ্য ইনএক্সটেন্সিবল কনষ্টেণ্ট অফ দ্য, য়েছ ভেৰি ইজি। আমি কি পালোঁ, আমি পালোঁ এইকেইটা কেছ।
XA equal to XB, comma VA equal to VB, comma and AA equal to AB. তো এইকেইটাৰ পৰা আমি গম পালো ডিষ্টেন্স ডিছপ্লেচমেণ্ট ছেম হ'ল, ভেলচিটি ছেম পালো আৰু এক্সেলাৰেশ্যন ছেম পালো। যদি আমি চোৱা ৰেষ্ট্ৰিক্ট কৰিলে নাই, ৰেষ্ট্ৰিক্ট কৰিলো মানে কি হয় ইয়াৰ ওপৰত ডিপেণ্ড হ'ল যেতিয়া আমি 4 কানেক্ট কৰিলো তেতিয়া হয় সিহঁতৰ ছেম গ'ল। সিহঁতে দুটা বেলেগ বেলেগ বডি হিচাপে কাম নকৰিলে নেকি, এটা বডি হিচাপে কাম কৰিলে। যদি দুটা বডি ছেম ডিষ্টেন্স হিচাপে কাম কৰিলে তেতিয়া সিহঁতৰ মাজত ডিফাৰেঞ্চ নাহিলে ইয়াত। ঠিক আছে, যেতিয়া আমি পাহাৰৰ যেতিয়া আমি বিল্ডিং এটাৰ পৰা আমি জঁপিয়াই দিয়া হয় তেতিয়া কি হ'ব বেগ এটা জঁপিয়াই দিছে মানে কি বেগটো দুটা বডি হিচাপে কাম নকৰে, ছেম বডি হিচাপে কাম কৰিব। কথাবোৰ তেনেকুৱা। অ'কে। এতিয়া পুলিচ চিষ্টেম আমি অদ্ভুত মেচিনছৰ বিষয়ে আমি আহ, আহ, পঢ়িছো, আমি জানো যে আমি এইটোতো একদম দেখি থাকো কিছুমানে আমাৰ তাত যে কি থাকে এই ঘৰত যাৰ ঘৰত কি আছে এতিয়া তাঁতৰ শাল আছে সেই বস্তু দেখেই মানে এইটো নেদেখিব পাৰে কিন্তু এই বস্তু দেখেই। এইটো কি কয় পুলি পুলি প্ৰব্লেম পুলি। তো আমি পুলি আৰু ব্লক ডায়েগ্ৰামৰ মাজত আমি এটা ৰিলেশ্যনছ কৰিব পাৰো, বিশেষকৈ ইয়াৰ লগত যোনখিনি আমাৰ কনচেপচুৱেল নিউমেৰিকেল আছে আমি একেবাৰে লাষ্টত কৰিম। কনচেপচুৱেল যোনখিনি নিউমেৰিকেল আছে আমি সেইখিনি লাষ্টত কৰিম। গতিকে আমি এই পুলি প্ৰব্লেমখিনি আমি কি কৰিব লাগিব। তো আৰ্থৱেড মেচিনছ ৰেফাৰ টু contraptions where two objects are linked by a string. It's very important. দুটা অবজেক্ট আছে, দুটা অবজেক্ট এইখিনি একো কোৱা নাই, এইটো অবজেক্ট M1 M2 দুটা অবজেক্ট লিংক থাকিব। এডাল কিয় ইনএক্সটেন্সিবল, কিয় এডাল ষ্ট্ৰিং হয় নাই, ইনএক্সটেন্সিবল ষ্ট্ৰিং হয়। অ'কে, যোনটো বস্তু হেভি থাকিব সি তললৈ মুভ কৰিব, যোনটো বস্তু পাতলা থাকিব সি ওপৰলৈ মুভ কৰিব। কিন্তু কেতিয়াবা কি হয় আমি গম নাপাওঁ যে হেভি বস্তু আমাক কিছুমান প্ৰব্লেম দিয়া থাকে, যি প্ৰব্লেমত আমি গম নাপাওঁ যে কোনটো বস্তু হেভি হয় কোনটো বস্তু পাতলা হয়। কিন্তু যেতিয়া আমি কেলকুলেশ্যনছ কৰোঁ তেতিয়া কি হয় আমি গম পাই যাওঁ যে কোনটো বস্তু হেভি আছিলে কোনটো বস্তু কম আছিলে। গতিকে সেইখিনি আমি ডিছকাছ কৰিম। Okay? সেইখিনি আমি ডিছকাছ কৰিম। সেইখিনি আমি কি কৰোঁ ডিছকাছ কৰিম। পুলি প্ৰব্লেমটো ডিছকাছ কৰাৰ পিছত আমি কিছুমান বস্তু আলোচনা কৰিম, সেইখিনি আছে আমাৰ কিছুমান নিউমেৰিকেল কুৱেশ্যনছ আছে, নিউমেৰিকেল কুৱেশ্যনছখিনি কৰিব লাগিব। আমি পঢ়িম পুলি প্ৰব্লেম পঢ়িম, ডট মেথড পঢ়িম। ডট মেথড পঢ়াৰ পিছত আমি ডট মেথড ৰিলেটেড কুৱেশ্যনছ কৰিম। অ'কে, তাৰপিছত আমি নিউটনছ ল পঢ়িম। অ'কে, ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব আৰ্থৱাৰ্ড মচেনছ। তো এইটো বস্তু চা চোৱা তোমালোকে এতিয়া কি হ'ব যোনটো X2 ইজুকেল কি হ'ব, ই যিমান ডিষ্টেঞ্চ তললৈ যাব ই সিমান ডিষ্টেঞ্চ কি হ'ব ওপৰলৈ যাব। গতিকে কি হ'ব আমাৰ জানিব লাগিব X2 ইজুকেল কি হয় X1 এইটোকে লিমিট টু দ্য মোচনছ। Examine the magnitude of displacement for two objects according to inextensibility constraint. যদি আমি inextensibility আমাৰ constraint আছে সেই সূত্ৰটোৰ মতে কি হ'ব X1 ইজুকেল কি হ'ব X2 হ'ব। কাৰণ সি যিমান ওপৰলৈ যাব সি সিমান তললৈ গ'লে সি সিমান ওপৰলৈ যাব, সিমানটো ডিষ্টেঞ্চে ওপৰলৈ যাব। যদি X1 ইজুকেল টু X2 হয় তেতিয়া কি হয় V1 ইজুকেল কি হ'ব V2 হ'ব আৰু A1 ইজুকেল কি হ'ব A2 হ'ব। সেইখিনি বস্তু একদম ইজি হয়, সেইখিনি বস্তু জানিব লাগিব। Likewise, since they are covering the equal distance, যদি সিহঁতি equal distance cover কৰিছে তেতিয়াহ'লে কি হ'ব V1 is equal to V2, A1 is equal to A2. Okay. Okay, example in this case of the okay আমি চাইছো এই বস্তুটো মানে কি inextensible, গতিকে V1 is equal to V2, A1 is equal to A2 এইটো একদম কমন আৰু আমাৰ কাৰণে। এতিয়া মেইন প্ৰব্লেম আহিলে আমাৰ এইখিনিত আমাৰ মেইন প্ৰব্লেম আহিলে। মেইন প্ৰব্লেম কি আহিলে আমাৰ, যদি কেনেবাকে ইয়াত এটা ব্লক ফিক্স কৰি ৰখা হয়, যদি কেনেবাকে ইয়াত এটা কি হৈছে ব্লক এটা কি হৈছে ফিক্স কৰি ৰখা আছে, ইয়াত তলৰ এটা ব্লক এটা কি হয় তললৈ গৈছে, তো আমাৰ বেছিক ডিষ্টেঞ্চ কি হ'ব X1 ইজ ইকুৱেল টু কি হ'ব X2 ডিষ্টেঞ্চ যাব আৰু A1 ইজ ইকুৱেল টু A2 হ'ব, V1 ইজ ইকুৱেল টু V2 হ'ব। গতিকে সেইটো একদম ইজি কথা, সেইখিনিলৈকে ঠিকে আছে। এতিয়া আৰু কিছুমান মুভেবল পুল এইখিনি বাৰু বেছিক আছে, এইখিনি বেছিক হয়। বেছিক হয় আমি তাৰপিছত কি চাম মুভেবল পুলে মুভ কৰি যদি পুলেকেইটা যদি মুভ কৰে এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান চাম, এইখিনি আমি কৰিম। এইখিনি আমি ধুনীয়াকৈ কৰিম, এইখিনি একদম ইজি হয়। তো এইখিনিলৈকে
ঠিকে আছে, নেক্সট টাইম তোমালোকে যিমানখিনি জানিবলগীয়া আছে সেই জানিবলগীয়া কুৱেশ্যনছখিনি কৰা হ'ল। এতিয়া আমি কৰিম মুভেবল পুলে। মুভেবল পুলেৰ লগত ৰিলেটেড কুৱেশ্যন যিমানখিনি আছে আমি জাষ্ট শ্বৰ্ট ফৰ্মত কৰিব ট্ৰাই কৰিম, যিহেতু আমাক ইমানখিনি দৰকাৰ নহয়। জাষ্ট আমি বেছিক আইডিয়া আমাক লাগে, গতিকে আমি মুভেবল যোনখিনি পুলেৰ প্ৰব্লেম সেইখিনি আমি লাহে ধীৰে কৰিম, আমাক ইমান নালাগে। আমাক জাষ্ট এটা বেছিক আইডিয়া লাগে, আমি জাষ্ট প্ৰব্লেম চল্ভ কৰিব লাগিব। কাৰণ আমাক নুসুধে যে কম্পিটিটিভ এক্সামৰ হওক বা গ্ৰেজুৱেশ্যনৰ আমাক নুসুধে যে এই কুৱেশ্যন চল্ভ কৰা, আমাক অ'কে এই টপিকটো লিখা ভালকে চিষ্টেমেটিকেলি লিখা, আমাক সেইটো নুবুজে। আমাৰ মেইন মটিভটো হ'ব লাগিব যে আমি নোটছখিনি ইয়াৰ দৰকাৰ নাই, ইয়াৰ মেইন মটিভ হৈছে যে আমি কি কৰিব লাগিব, আমি বস্তুটো বুজি পাব লাগিব। বুজি পাব লাগিব যে আমি কি কৰিব লাগিব, বুজি পাব লাগিব। বুজি পাব লাগিব আমি কি কৰিব লাগিব, এইখিনি বস্তু ইমান ইম্পৰ্টেণ্ট নহয়, এইটো ইণ্টাৰনেটত চ'ৰ্চ এভেইলেবল আছে, মই লিংক দি দিম, তাৰ পৰা PDF টো ডাউনলোড কৰিব পাৰিবা। কিন্তু কথাটো এইখিনিৰ পৰা তোমালোকে বুজিব নাই, বেছিক কনষ্টেণ্ট আমি বুজি পালো যে আমাৰ চেম ডিষ্টেঞ্চ মুভ কৰিলে চেম ভেলোচিটি হ'ব, চেম ভেলোচিটি মুভ কৰিলে চেম এক্সেলাৰেশ্যন হ'ব। আমাৰ মেইন প্ৰব্লেম সেইটো হ'ল, মেইন আজি বুজিলো। ছেকেণ্ড আমি কনষ্টেণ্ট মোশ্যন কি হয় সেইটো বুজিলো, যে আমি যেতিয়া আমি লিমিটটো আমি কনষ্টেণ্ট কৰি দিওঁ তেতিয়া লিখিব কনষ্টেণ্ট মোশ্যন। যেতিয়া আমি লিমিটত যেতিয়া আমি ৰেষ্ট্ৰিকশ্যন লগাই দিওঁ, যেতিয়া আমি লিমিটত যেতিয়া আমি চৰি যেতিয়া আমি মোশ্যন যেতিয়া আমি লিমিট লগাই দিওঁ তেতিয়া হ'ব আমাৰ লিমিট টু দ্য মোশ্যনক কি বুলি কয়, কনষ্টেণ্ট মোশ্যন। যাৰ যোনটো ৰিলেশ্যন, যেতিয়া দুটা অবজেক্ট ইটো এইটো কানেক্ট হৈ থাকে আৰু সিহঁতৰ মাজত কনষ্টেণ্ট ইনএক্সটেন্সিবিলিটি ষ্ট্ৰিং যেনেকুৱা ধৰণৰ বস্তু যদি থাকে, য'ত সিহঁতক এটা কনষ্টেণ্ট মোশ্যন এটা প্ৰভাইড কৰে, তেতিয়াহ'লে আমি তাৰ কিছুমান ৰিলেশ্যন চাই সেইবোৰ কনষ্টেণ্ট ৰিলেশ্যনছ বুলি কোৱা হয়। যিটো ফ'ৰ্চ তাত ইনভল্ভ হৈ থাকে, সেই ইনভল্ভ ফ'ৰ্চটোক কি বুলি কোৱা হয়, সেই ইনভল্ভ ফ'ৰ্চটোক কোৱা হয় আমাৰ কনষ্টেণ্ট ফ'ৰ্চ। বছ সেইটোৱে। বাকী নেক্সট যোনটো আমাৰ চেপ্টাৰ হ'ব, নেক্সট যোনটো আমাৰ লেকচাৰ হ'ব, সেই লেকচাৰত আমি ডিছকাছ কৰিম কিছুমান প্ৰব্লেম যিবোৰ আমাৰ কম্পিটিটিভ এক্সাম, গেট, GSI, নেট আৰু বাকী যিমানবোৰ আহে জেছ মেক্সিমাম কুৱেশ্যন আহি থাকে, সেই কুৱেশ্যনখিনি অলপমান ডিছকাছ কৰিম, যাতে আমাৰ অলপমান অভাৰভিউ আহে, যাতে আমি CUET, PG বা আদাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বা গুৱাহাটী ইউনিভাৰ্চিটি হওক বা আছাম ইউনিভাৰ্চিটি বা তেজপুৰ ইউনিভাৰ্চিটি যিমানবোৰ এক্সামিনেশ্যনছ আছে, সেই এক্সামিনেশ্যনত আমি কিবা নহয় কিবা এটা এটেইন কৰি আহিব লাগিব। গতিকে হ'ব, আজিলৈ মই ইমানতে শেষ কৰিছোঁ। নেক্সট ক্লাছত আমি ষ্টাৰ্ট কৰিম ইয়াৰ ৰিলেটেড কম্পিটিটিভ এক্সামত যিমানবোৰ কুৱেশ্যনছ আহিছে সেইখিনি কৰিম। মোৰ মেইন মটিভ এনেকুৱা নহয় যে মই অকল ক্লাছৰে নোটছ দিম, মোৰ মেইন মটিভ হ'ব যে আমাৰ যিখিনি ষ্টুডেণ্টছ হয়, আমাৰ যিখিনি মোৰ জুনিয়ৰ হয়, তোমালোক মোৰ জুনিয়ৰ হয়, সেই জুনিয়ৰ ল'ৰা ছোৱালীবোৰক বা মোৰ সেইখিনিক আমি কি বুলি কয়, কলেজৰ লগে লগে কলেজৰ কৰ্চৰ লগে লগে আমাৰ কম্পিটিটিভ অৰিয়েণ্টেডো হয়, লগতে আমাৰ কলেজৰ নোটছখিনি পাই যাওঁ, তেতিয়া কি হ'ব, তেতিয়া আমাৰ ভাল হ'ব। এনেকুৱা হয় যে আমি কলেজৰ নোটছখিনি থাকি যায় কম্পিটিটিভৰ কাৰণে আমি কৰি লওঁ, কেতিয়াবা কিয় কলেজৰ নোটছ কৰি থাকোঁ কম্পিটিটিভৰ কাৰণে থাকি যায়। গতিকে মই ভাবিছোঁ যে মোৰ পইণ্ট অফ ভিউৰ পৰা আমি দুটা বস্তু কলেব কৰিব লাগিব, যাতে কলেজ অৰিয়েণ্টেডো এক্সামিনেশ্যনছ হয় আৰু কম্পিটিটিভৰ কাৰণে, কাৰণ দুইটা বস্তুৱে আমাৰ কাৰণে ইম্পৰ্টেণ্ট। অ'কে, থেংক ইউ, বাই বাই।